প্ৰজ্ঞান ভাৰতী ধন বিতৰণ অনুষ্ঠানত মহাবিদ্যালয় অধ্যক্ষ সকিয়নী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষসকলক পৌৰ নিগমৰ কৰ সংগ্ৰহক নহয় বুলিও কটাক্ষ মুখ্যমন্ত্ৰী আলোচনী কলেজ সপ্তাহৰ নামত 600 বা 500 টকাকৈ মাচুল লোৱা সন্দৰ্ভত অধ্যক্ষসকলক সকিয়নী মুখ্যমন্ত্ৰী 15 জুলাই ভিতৰত মাচুলৰ 600 টকা শিক্ষাৰ্থীক উভতাই দিবলৈ নিৰ্দেশ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়া নামভৰ্তি মানে সম্পূৰ্ণ বিনামূলীয়াই হ'ব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকী কলেজৰ অধ্যক্ষসমূহলৈকে মোৰ এটা অনুৰোধ যে আপোনালোকে জানে যে মহাবিদ্যালয়খনত আমি ফ্ৰী এডমিশন দিওঁ তাৰ পিছত ষ্টুডেন্টৰ লগত আমি কিয় জুজবাগৰ কৰি থাকিব লাগে আৰু এটা 600 টকা আমি কিয় ষ্টুডেন্টৰ পৰা ল'ব লাগে লাগিলে 600 টকা মোক খুজি দিয়ক আকৌ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি ইমান দিছেই মোক আৰু এটা 600 টকা দি দিয়ক অধ্যক্ষসকলৰ লগত ষ্টুডেন্টৰ সম্পৰ্ক তেতিয়া ভাল হ'ব যেতিয়া ইউ ক্যান টেক ক্ৰেডিট যে বাবা মই সৰকাৰে দিয়া বুলি ক'ব নালাগে যে মই টুক ফ্ৰী এডমিশন কৰি দিলো কমপ্লিট গো এণ্ড সাইন ইন দা লাইফ আপোনালোকে লগত কি লগাই দিয়ে নহয় মেগাজিন উলাব লাগিব কলেজ উইক কৰিব লাগিব 600 টকা দিয়ক You are not tax collector of Guwahati Municipality Corporation. এই যেটো আজি মই এই মিটিংখন নাপাতিলো হেতেন এই মিটিংখন যোৱাকালি পূব বংশৰ কলেজৰ অধ্যক্ষক মোৰ নিজৰ ইনিচিয়েটিভত মই সাসপেন্ড কৰিছিলো ৰনোজ পেগু was reluctant DPI was reluctant মই বুজাই দিম বুজোৱা বুজি কথা নাই কিয় বুজাব লাগে কাক বুজাম আমি মই মোৰ লৰাকহে বুজাম বাকি মই কলেজৰ অধ্যক্ষ এজনক বুজোৱাৰ মোৰ সাহস আছে নেকি I have to implement the rule and law বুজোৱাৰ মোৰ অধিকাৰ ক'ত আছে বুজালে তেওঁ বুজিব কিয় মোক ক'ব ভাই আপুনি এজন মুখ্যমন্ত্ৰী আপুনিতো আপোনাৰ কি ডক্টৰেট আছে কি PhD আছে মই ইমান শিক্ষা দীক্ষা ললো মোক কিয় আপুনি বুজাই সো আমাৰটো বুজোৱা কাম নহয় না বুজনি লোৱাটো আপোনালোকৰ কাম সো আপোনালোকৰ নেপোটিজমটোৰ কাৰণে Don't put government in trouble. Students or pra jikhokole 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক কুৱেটৰ বিনামূলীয়া এডমিশনৰ পইচাও আমি আপোনালোকক 30 সেপ্টেম্বৰত দি দিম 3rd আৰু 5th সেপ্টেম্বৰৰো আপোনালোকক অন টাইম আপোনালোকে পইচা পাই যাব ষ্টুডেন্টৰ পৰা কোনো কাৰণতে আপোনালোকে টকা পইচা সৰস্বতী পূজাৰ চান্দাটো কালেক্ট নকৰিব Let them have a feeling that society takes care of them.